দক্ষিণ জাজৰিত ৰঙালীৰ বসন্ত উৎসৱ উদযাপন অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৱৰ্তী দক্ষিণ জাজৰিত ৰঙালীৰ বসন্ত উৎসৱ অনুষ্ঠানটি শনিবাৰে বেছ উলহ মালহেৰে উদযাপন কৰা হয়। দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটি পহিলা বহাগৰ পৰা অঞ্চলৰ ল'ৰা ছোৱালী ডেকা গাভৰু পুৰুষ মহিলা একত্ৰিত হৈ বিভিন্ন থলুৱা খেল ধেমালি অনুষ্ঠিত কৰাৰ অন্তত শনিবাৰে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেই অনুসৰি বিয়লিৰ ভাগত ভেচন প্ৰতিযোগিতাৰ পিছতে সাংস্কৃতিক মঞ্চ আৰু মুকলি বিহু উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঠগীত মহন্তই। মঞ্চ উদ্বোধনৰ পিছত সেই মঞ্চতে দক্ষিণ জাজৰি অঞ্চলৰ 7 গৰাকী সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা টুম্পা হীৰা, লিপিকা হীৰা, ৰিদিশা তামুলী, কৌস্তৱ বৰদলৈ, ভাস্বতী দাস, গগনজ্যোতি হীৰা আৰু ঋষিতা বৰদলৈক অভিনন্দন জনোৱা হয়। তাৰ পিছতে ইতিপূৰ্বে হৈ যোৱা ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। সাংবাদিক ৰাহুল দেৱ বৰদলৈ পৰিচালনা কৰা অভিনন্দন অনুষ্ঠানত অঞ্চলৰ বিশিষ্ট ব্যক্তি হেমচন্দ্ৰ তামুলী, দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক অনন্ত বৰদলৈ, সাৰ্বজনীন শ্ৰীমন্ত শংকৰ মন্দিৰৰ সভাপতি মহেন্দ্ৰ মহন্ত, নামঘৰীয়া কনক চন্দ্ৰ বৰদলৈ, আনন্দ বৰদলৈ গোষ্ঠীৰ বৰ্তমানৰ সভাপতি প্ৰবীণ চন্দ্ৰ বৰদলৈ আৰু জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈক বিহুৱানেৰে ওলগ জনোৱা হয়। তাৰ পিছতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু মুকলি বিহু প্ৰদৰ্শন হয়। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।